নমস্কাৰ শ্ৰবিদসকল চৰকাৰী কৰ্মচাৰীসকলৰ গৃহ ভাত্তা বৃদ্ধি সম্বন্ধীয় এক শেহতীয়া জাননী প্ৰকাশ পাইছে শ্ৰবিদসকল য'ত চৰকাৰী কৰ্মচাৰীসকলৰ হাউচ ৰেণ্ট এলাউন্স বৃদ্ধি পাব সেই সম্বন্ধে এক জৰুৰী নিৰ্দেশনা আৰু যিটো আমি আপোনালোকৰ সময় নষ্ট নকৰাকৈ আমি পোনপটীয়াকৈ লৈ আহিছোঁ শ্ৰবিদসকল এয়া চাওক আৰু এই নিৰ্দেশনাৰ ভিতৰত লিখা আছে এয়া চাব ৰক্ষা লেখা মহানিয়ন্ত্ৰকৰ ফালৰ পৰা এয়া যোৱা 20 তাৰিখ 5 মাহ 2024 তাৰিখে এক শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু ইয়াৰ বিষয়বস্তু এয়া চাব ৰিভিজন অফ ৰেটছ অফ HR উইথ দিয়ে ৰেটছ ইনক্ৰিজ টু 50%। তাৰমানে চৰকাৰী কৰ্মচাৰীসকলৰ দিয়ে 50% হৈ যোৱাৰ কাৰণে তেওঁলোকে পোৱা গৃহ ভাত্তাত আপোনাৰ বৃদ্ধি কৰিব লাগে কাৰণে এই জাননী প্ৰকাশ পাইছে আৰু সম্পূৰ্ণ খবৰটো জনাৰ আগতে ভিডিঅ'টো শেষলৈকে চাব। আনহাতে নতুনকৈ অহা চাৰ্বিদসকলৰ এই এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত পৰিচিত একমাত্ৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো এই চেনেলটোৰ জৰিয়তে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত আমি তথ্য সহকাৰে তুলি ধৰোঁ আৰু আপোনালোকে সদায় আপডেট থাকিব পাৰিব চাৰ্বিদসকল। আৰু এই জাননীখনৰ ভিত্তিত কোৱা হৈছে যে যিহেতু চৰকাৰী কৰ্মচাৰীসকলৰ মুৰ্গে বনাছ 50% পাৰ হৈ গৈছে আৰু সেয়েহে কৰ্মচাৰীসকলৰ গৃহ ভাত্তা বৃদ্ধি কৰিব লাগে আৰু বিশেষকৈ চাব কেন্দ্ৰীয় চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ গৃহ ভাত্তা XY আৰু Z ৰূপে দিয়া হয় আৰু যাৰ ফলত সেয়া আপোনাৰ 30%, 20% আৰু 10% বৃদ্ধি কৰিবলৈ জনাইছে আৰু যিটো 1 জানুৱাৰী 2024 তাৰিখৰ পৰা সেয়া বৃদ্ধি কৰিবৰ কাৰণে বিভাগক অনুৰোধ জনাইছে আৰু আমিও আশা কৰিছোঁ কেন্দ্ৰীয় চৰকাৰৰ দৰে আপোনাৰ ৰাজ্য চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰো যিহেতু 50% দিয়ে পাৰ হৈ গৈছে তেনেস্থলত ৰাজ্য চৰকাৰকো কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত তেওঁলোকৰ ৰাজ্য চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ HR বৃদ্ধি কৰিব লাগে। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকৰ আন বন্ধুসকললৈ শ্বেয়াৰ কৰিব। আনহাতে কৰ্মচাৰীৰ প্ৰতিটো আপডেট জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব ধন্যবাদ।